ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই তোমালোকক নিৰঞ্জন আৰু সমন্বয়ক এই পাঠটোৰ যিটো আমাৰ এণ্ডক্ৰাইন ছিষ্টেম বা অন্তঃস্ৰাৱী গ্ৰন্থিৰ যিখিনি কথা সেইখিনি ক'ম। আৰু অন্তঃস্ৰাৱী গ্ৰন্থিয়ে কি নিঃসৰণ কৰে? হৰম'ন নিঃসৰণ কৰে। আৰু এই হৰম'নবিলাক হৈছে ৰাসায়নিক সমন্বয়ক। এই হৰম'নবিলাক কি হৈছে? ৰাসায়নিক সমন্বয়ক। তাৰমানে যিবিলাক অংশত তোমালোকৰ কিতাপত আছে যে কিছুমান অংশত আমাৰ নাৰ্ভৰ তন্ত্ৰটোৱে নাপায়, আৰু সেই অংশৰ সমন্বয় ঘটাবলৈ যাওঁতে হৰম'নবিলাকৰ বহুখিনি ভূমিকা আছে। আৰু সেই হৰম'নৰ যিটো ছিষ্টেম এইটো হৈছে আমাৰ এণ্ডক্ৰাইন ছিষ্টেম। যিটো এণ্ডক্ৰাইন ছিষ্টেম, এই যে ছবি দেখি আছা, এই এণ্ডক্ৰাইন ছিষ্টেমটো বিষয়ে মই তোমালোকক আজি ক'বলৈ লৈছোঁ। আৰু এই এণ্ডক্ৰাইন ছিষ্টেম অসমীয়াত কয় অন্তঃস্ৰাৱী গ্ৰন্থিৰ তন্ত্ৰ। আৰু এই তন্ত্ৰটোৰ বিষয়ে ক'বলৈ লৈছোঁ। এতিয়া চাওঁতে চোৱা, এই ছবিটোত চোৱা, একেবাৰে মূৰৰ ভিতৰত আছে এটা কি আছে? আমাৰ পিটুইটাৰী গ্ৰন্থি। আৰু পিটুইটাৰী গ্ৰন্থিৰ লগতে আছে সেইটো হাইপ'থালামাছ, তাৰ লগতে এটা পিনিয়েল গ্লেণ্ড বুলি এটা গ্ৰন্থি আছে। তাৰপিছত এইটো ডিঙিৰ অংশটোতে পখিলা সদৃশ, এইটো হৈছে থাইৰয়ড গ্লেণ্ড। আৰু ইয়াত থাইৰয়ড গ্লেণ্ডতে 4টা সৰু সৰু ধানটোৰ লেখীয়া অংশ আছে, সেইকেইটা কোৱা হৈছে পেৰাথাইৰয়ড গ্লেণ্ড। আৰু পেৰাথাইৰয়ড গ্লেণ্ড, তাৰপিছত তলত এইটো হৈছে থাইমাছ গ্লেণ্ড। থাইমাছ গ্লেণ্ডটো আমাৰ কৈশোৰ অৱস্থাৰ প্ৰাপ্তিৰ লগে লগে, এইটো ইণ্টাৰেষ্টিং কেছ, কৈশোৰ অৱস্থাৰ প্ৰাপ্তিৰ পিছত এই থাইমাছ গ্লেণ্ডটো নাইকিয়া হৈ যায়। এই থাইমাছ গ্লেণ্ডটো এটা লিম্ফ নোডলৈ পৰিণত হয়। তাৰপিছত এই তলত আছে, এইটো হৈছে পেংকেজ বা অগ্নাশয়। সি এণ্ডক্ৰাইন আৰু এক্সক্ৰাইন মানে অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুইটা গ্ৰন্থিৰে কাম কৰে। অন্তঃস্ৰাৱী অংশই কি নিঃসৰণ কৰে? ইনচুলিন নামৰ এবিধ হৰম'ন নিঃসৰণ কৰে। আৰু ইনচুলিনে কি কৰে? আমাৰ ব্লাডত থকা যিখিনি কাৰ্বহাইড্ৰেট, সেই কাৰ্বহাইড্ৰেটখিনি ভাঙি তাৰ পৰা এনাৰ্জি উৎপন্ন হোৱাত সহায় কৰে। আৰু এই ইনচুলিনৰ যদি পৰিমাণ কমি যায় বা ইনচুলিন যদি নিয়মিতভাৱে পেংকেজে চিক্ৰিশ্যন নকৰে, তেতিয়াই আমাৰ কি হোৱা বুলি কয়? ডায়েবেটিছ হোৱা বুলি কয়। তাৰপিছত তলত এইকেইটা গ্ৰন্থি আছে, এড্ৰিনেল গ্লেণ্ড। আৰু এড্ৰিনেল গ্লেণ্ডটো মানে এই কিডনী দুটাৰ ওপৰত এইটো টুপিটোৰ দৰে হালধীয়া এই অংশ দুটা হৈছে এড্ৰিনেল গ্লেণ্ড। আৰু এই এড্ৰিনেল গ্লেণ্ড দুটাৰ তলত আমাৰ এতিয়া মেলবিলাকৰ কি আছে? দুটা অণ্ডকোষ আছে, টেষ্টিছ বুলি কয়। আৰু এই অণ্ডকোষ দুটাও কি হৈছে? এণ্ডক্ৰাইন গ্লেণ্ডে। আৰু ফিমেলবিলাকৰ অণ্ডকোষ নাথাকে, তেওঁলোকৰ কি থাকে? দুটা অভাৰী থাকে। এই ছিষ্টেমটোৰ ওপৰত মই তোমালোকক ক'বলৈ লৈছোঁ, তোমালোকে চাই যোৱাচোন। তোমালোকে ইতিমধ্যে মানুহৰ বিভিন্ন অন্তঃস্ৰাৱী গ্ৰন্থিৰ বিষয়ে চিনি পালা বা এই গ্ৰন্থিখিনিৰ লগত চিনাকি হ'লা। আৰু এই অন্তঃস্ৰাৱী গ্ৰন্থিবিলাকে বহু ধৰণৰ ৰস নিঃসৰণ কৰে, আৰু এই ৰসবিলাকক কোৱা হয় হৰম'ন। আৰু এই হৰম'নবিলাকেই হৈছে কিছুমান ৰাসায়নিক সমন্বয়ক। আৰু এই ৰাসায়নিক সমন্বয়ক হিচাপে বহুখিনি কাম কৰে। এই অন্তঃস্ৰাৱী গ্ৰন্থিবিলাকৰ মাষ্টাৰ গ্লেণ্ডটোৱেই হৈছে পিটুইটাৰী গ্লেণ্ড। আৰু এই হৰম'নবিলাক নিঃসৰণ কৰাৰ লগে লগেই কি হয়? তেজৰ ৰক্ত প্ৰবাহলৈ আহে, আৰু ৰক্ত প্ৰবাহৰ পৰা টাৰ্গেট অৰ্গেন বা যিটো অৰ্গেনত তাৰ কাম থাকে, সেই অৰ্গেনলৈ গৈ হৰম'নবিলাকে সেই অৰ্গেনটোক ষ্টিমুলেট কৰে, আৰু অৰ্গেনটোৱে কৰিবলগীয়া কামখিনি কৰে। এতিয়া উদাহৰণস্বৰূপে পিটুইটাৰী গ্লেণ্ডটোৰ বিষয়ে মই অকণমান কৈছোঁ চোৱা। এতিয়া পিটুইটাৰী গ্লেণ্ডৰ বহুত হৰম'ন নিঃসৰণ কৰে। তাৰ ভিতৰতে এটা বিশেষ হৰম'ন তোমালোকৰ কিতাপত উল্লেখ আছে। সেই হৰম'নটো হৈছে দেহবৰ্ধক হৰম'ন। এটা গ্ৰ'থ হৰম'ন বুলি কয় ইংৰাজীত, বা STH হৰম'ন বুলিও কয়, ছমাট'ট্ৰপিক হৰম'ন। আৰু এই হৰম'নটোৱে কি হয়? এই হৰম'নটো যদি এজন মানুহৰ বেছিকৈ নিঃসৰণ হয়, তেতিয়াহ'লে তেওঁ দুৰ্জয় এজন ব্যক্তি হৈ পৰে। বহুত ডাঙৰ ওখ পাখ শকত আৱত দৈত্যকায় মানুহ হয়। এইটো জাইগেণ্টিজিম বুলি কয়, জাইগেণ্টিক হয় মানে। সেইকাৰণে এইটো এক প্ৰকাৰ ৰোগেই, ইয়াক জাইগেণ্টিজিম বুলি কয়। আকৌ এই দেহবৰ্ধক হৰম'নটো মানে এই STH হৰম'নটো যদি কম হয়, তেতিয়াহ'লে মানুহজন একদম বাওনা হৈ থাকে, একদম অকণমানি হৈ থাকে, ওখ পাখ নহয়, বয়স অনুপাতে যিমান ডাঙৰ হ'ব লাগে সিমান ডাঙৰ নহয়। সেইটোক
ডুৱাৰ্ফিজিম বুলি কয় বা বাওনা হৈ থকা বুলি কয়। এইটো কি কাৰণে হয়? আমাৰ ছমাটোট্ৰপিক হৰম'ন বা এই গ্ৰ'থ হৰম'ন বা দেহবৰ্ধক হৰম'নটো নিৰ্দিষ্ট পৰিমাণে নোহোৱাৰ কাৰণে, বেছি হৈ যোৱা বা কমি যোৱাৰ কাৰণে। গতিকে এই হৰম'নটো নিৰ্দিষ্ট পৰিমাণে আমাৰ শৰীৰত যিটো বয়সত যিমান পৰিমাণে লাগে সিমানেই যদি নিঃসৰণ হৈ থাকে তেতিয়াহ'লে আমাৰ শৰীৰৰ বৃদ্ধি নিয়মীয়া হয়। গম পালা? আকৌ তোমালোকে জানা আমাৰ এই পখিলাৰ দৰে, এই যে ডিঙিৰ এই পখিলাৰ দৰে এই অংশটো, এইটোক কোৱা হৈছে থাইৰইড গ্লেণ্ড। আৰু এই থাইৰইড গ্লেণ্ডে এবিধ হৰম'ন নিঃসৰণ কৰে। আৰু এই থাইৰইড গ্লেণ্ডে নিঃসৰণ কৰা হৰম'নবিলাকৰ নাম হৈছে থাইৰক্সিন। আৰু থাইৰক্সিনৰ কাম কি? থাইৰক্সিনে কি কৰে? আমি খোৱা আহাৰত পোৱা যিমানখিনি প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ফেটছ, এইবিলাকৰ বিপাকীয় কাৰ্য, মানে এইবিলাক ভাঙি চিকি আমাৰ শৰীৰত যিখিনি কাম হ'ব লাগে, এইখিনিৰ পৰা আমি শৰীৰটোৱে যিখিনি পাব লাগে সেই কামখিনি হোৱাত সহায় কৰে। সেইকাৰণে এই থাইৰক্সিন হৈছে অত্যন্ত দৰকাৰী এবিধ হৰম'ন। আৰু এই থাইৰক্সিন হৰম'নটো উৎপন্ন হ'বৰ কাৰণে আমাক আয়ডিনৰ দৰকাৰ হয়। আমাৰ খাদ্যত আয়ডিনৰ দৰকাৰ হয়। সেইকাৰণে আমি আয়ডিনটো যিহেতু আমি শাক পাচলি বা অন্যান্য খোৱা বস্তুত নাপাওঁ, আমি কিহত পাওঁ? আমি সাগৰৰ পৰা সংগ্ৰহ কৰা যিবিলাক আয়ডিনযুক্ত নিমখ, সেই নিমখতহে আয়ডিন পাওঁ। সেইকাৰণে আমি আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে, যাতে নিয়মিত আয়ডিনকণ আমাৰ শৰীৰে পায় আৰু থাইৰক্সিন নামৰ হৰম'নটো আমাৰ এই থাইৰইড গ্লেণ্ডটোৱে উৎপন্ন কৰিব পাৰে। তেতিয়াহে আমাৰ গ্ৰ'থ, আমাৰ শৰীৰটো স্বাভাৱিকভাৱে আগবাঢ়িব পাৰিব। আকৌ এই থাইৰক্সিন হৰম'নটো যদি কমি যায় তেতিয়াহ'লে কি হয়? আমাৰ গইটাৰ হয়, মানে ডিঙিটো বাঢ়ি যায়। ডিঙিটো বাঢ়ি যোৱা বা ডিঙিটো ডাঙৰ হৈ যোৱা তোমালোকে দেখিছা। আকৌ এই থাইৰক্সিন হৰম'ন কমি গ'লে শিশুৰ মানসিক বৃদ্ধিটোও কমি যাব পাৰে, যিটো মেণ্টেল গ্ৰ'থ বুলি কয়, সেইটোও কমি যাব পাৰে। মনত ৰাখিবা, আমাৰ খাদ্যত যদি আয়ডিন কমি যায় তেতিয়াই আমাৰ গৰল ৰোগ হয়। যদি আয়ডিন কমি যায় তেতিয়া কি হয়? থাইৰক্সিনৰ প্ৰডাকশ্যনটো কমি যায়। মানে থাইৰক্সিন যিমান উৎপন্ন কৰিব লাগে সিমান উৎপন্ন কৰিব নোৱাৰে বা থাইৰক্সিন উৎপন্ন নোহোৱা হয়। ফলত আমাৰ ডিঙিটো বাঢ়ি যায়। সেইকাৰণে আয়ডিনৰ অভাৱত হোৱা বেমাৰ বুলি ক'লে আমি ক'ব লাগিব এই গৰল ৰোগ। গৰল ৰোগটো আয়ডিনৰ অভাৱত হোৱা এবিধ ৰোগেই হয় বা বেমাৰ। তোমালোকে কৈশোৰ প্ৰাপ্তি সম্পৰ্কে অষ্টম শ্ৰেণীত পাই আহিছা। মানে কৈশোৰ প্ৰাপ্তি মানে এই যে ডেকা গাভৰু হোৱা বুলি কয়, ছোৱালী শান্তি হোৱা বা ল'ৰা মুখত গোপ চোপ গজা, ডেকা হোৱা, সেইটো কথাই কোৱা হৈছে। সেই কৈশোৰ প্ৰাপ্তিৰ বিষয়েতো তোমালোকে অষ্টম শ্ৰেণীত পাই আহিছা। এতিয়া কথা হ'ল কি, এই কৈশোৰ প্ৰাপ্তিত কিহে সহায় কৰে? এই যে পিটুইটাৰী গ্লেণ্ড, এই পিটুইটাৰী গ্লেণ্ডৰ এই এণ্টেৰিয়ৰ পাৰ্টটোৱে, মানে এই অগ্ৰিম অংশটোৱে এবিধ হৰম'ন নিঃসৰণ কৰে। এইটো গনাড'ট্ৰপিন হৰম'ন বুলি কয়। গনাড'ট্ৰপিন প্ৰকৃততে এবিধ হৰম'ন নহয়, ই কেইবাবিধ হৰম'নৰ সংমিশ্ৰণ। এটা হৈছে ধৰি লোৱা ফলিকুল ষ্টিমুলেটিং হৰম'ন, এটা লিউটিনাইজিং হৰম'ন, এই হৰম'নবিলাক। আৰু এই হৰম'নৰ প্ৰভাৱত আকৌ কি হয়? এই লিউটিনাইজিং হৰম'নৰ প্ৰভাৱত এই পুৰুষৰ এই যে অণ্ডকোষ আছে, এই অণ্ডকোষকেইটা ষ্টিমুলেট কৰে, মানে উত্তেজিত কৰে। আৰু সেই অণ্ডকোষে কি কৰে? টেষ্টষ্টেৰন নামৰ এবিধ হৰম'ন নিঃসৰণ কৰে। আৰু এই নিঃসৰণ কৰা হৰম'নটোৰ কাৰণে পুৰুষ প্ৰজনন ক্ষমতা প্ৰাপ্তি হয়। তেওঁলোক পূৰঠ হয়। তেওঁলোকে আৰু কি কৰে? শুক্ৰাণু উৎপন্ন কৰে বা স্পাৰ্মেট'জেনেচিছ নামৰ এটা প্ৰক্ৰিয়া ঘটে, যিটো প্ৰক্ৰিয়াৰ সহায়ত তেওঁলোকে শুক্ৰাণু উৎপন্ন কৰিব পৰা হয়। এই প্ৰজননক্ষম হয়, মানে পূৰঠ হয়। ঠিক একেদৰে ফিমেলৰ ক্ষেত্ৰত আকৌ, মানে ছোৱালীৰ ক্ষেত্ৰত এই FST অৰ্থাৎ ফলিকুল ষ্টিমুলেটিং হৰম'ন নামৰ যিটো গনাড'ট্ৰপিন হৰম'ন, সেই হৰম'নটোৱে কি কৰে? অভাৰী দুটাক ষ্টিমুলেট কৰে। এই অভাৰী দুটাক ষ্টিমুলেট কৰে, মানে উত্তেজিত কৰে। আৰু তেতিয়া অভাৰীয়ে কি হৰম'ন উৎপন্ন কৰে?
এষ্ট্ৰজেন নামৰ এবিধ হৰম'ন উৎপন্ন কৰে। আৰু এই এষ্ট্ৰজেন হৰম'নৰ প্ৰভাৱত ছোৱালী এজনী ছোৱালী সুলভ যিখিনি গুণ, ছোৱালীজনীয়ে মাতৃ হ'ব পৰা যিটো ক্ষমতা, ছোৱালীজনীৰ যিবিলাক ডিম্বাণুবিলাক পূৰঠ হোৱা যি কাৰ্য, এইবিলাক সম্পূৰ্ণ হয়। মানে আৰু ছোৱালীজনীৰ বুকুৰ গঠন ভাল হয়, ছোৱালীৰ দৰে হয় আৰু মাতৰ পৰিৱৰ্তন হয়। এই কথাবিলাক এই হৰম'নৰ প্ৰভাৱত হয়। এইবিলাক হৈছে কিছুমান, এই হৰম'নবিলাক মই কৈছিলোঁৱেই যে এই হৰম'নবিলাকেই হৈছে কিছুমান কোঅৰ্ডিনেটৰ, মানে সমন্বয়ক। সি এটা হৰম'নটো নিঃসৰণ হৈছে, তাৰ ফলত শাৰীৰিক পৰিৱৰ্তন কিছুমান ঘটিছে। এই শৰীৰৰ পৰিৱৰ্তনটোৰ লগত হৰম'ন নিঃসৰণ কাৰ্যটো জড়িত হৈ আছে। আৰু এই হৰম'নৰ প্ৰভাৱত, এষ্ট্ৰজেন হৰম'নৰ প্ৰভাৱত ছোৱালী, আৰু টেষ্টষ্টেৰনৰ প্ৰভাৱত ল'ৰা, এইবিলাকৰ পুৰুষ সুলভ ভাৱ বা পুৰুষৰ দৰে হয়, ছোৱালীৰ দৰে হয়, প্ৰজননক্ষম হয়, সতি সন্তান উৎপন্ন কৰিব পৰা হয়। এই কাৰ্যটো সম্পন্ন হয়। তোমালোকে ডায়েবেটিছ ৰোগ সম্পৰ্কে কোৱা শুনিছা নিশ্চয়। আমাৰ শৰীৰত থকা অগ্নাশয় মানে এই পেংক্ৰিয়েছ এটা অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী গ্ৰন্থি, মানে এণ্ড্ৰক্ৰাইন এণ্ড এক্সক্ৰাইন দুয়োটাই এটা গ্ৰন্থি হয়। এতিয়া ইয়াৰ যিটো অন্তঃস্ৰাৱী অংশ মানে এণ্ডক্ৰাইন পাৰ্ট, এই অংশটোৱে হৰম'ন চিক্ৰিশ্যন কৰে। আৰু হৰম'ন চিক্ৰিশ্যন কৰা এটা হৰম'ন হৈছে ইনচুলিন। আৰু এই ইনচুলিনৰ কাম হৈছে কি, আমি খাই দিয়া আহাৰত যিখিনি কাৰ্বহাইড্ৰেট যায়, কাৰ্বহাইড্ৰেটখিনি তেজৰ লগত মিহলি হয় গ্লুক'জ হিচাপে, আৰু এই গ্লুক'জ ভাঙি শক্তিলৈ উৎপন্ন কৰাত ইনচুলিনে সহায় কৰে। আমাৰ খাদ্যত যদি গ্লুক'জ থাকে, সেই গ্লুক'জ ভাঙিবৰ কাৰণে ইনচুলিনৰ প্ৰয়োজন হয়। আৰু কিবা কাৰণত যদি এজন মানুহৰ ৰক্তত মানে তেজত যিমান পৰিমাণৰ ইনচুলিন থাকিব লাগে সিমান পৰিমাণৰ ইনচুলিন নাথাকে বা ইনচুলিন প্ৰডাকশ্যন কমি যায়, তেতিয়াই আমি তেওঁক ডায়েবেটিছ হোৱা বুলি কওঁ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকে এটা কথা বিশেষভাৱে মন কৰিবা, এইটো হৈছে ফিডবেক মেকানিজিম। এইটো হৈছে কি, ফিডবেক মেকানিজিম। এতিয়া ফিডবেক মেকানিজিম মানে কি? এইটো এটা সমন্বয়ৰ লগত জড়িত কথা। ফিডবেক মেকানিজিম, ইয়াক অসমীয়াটো ফিডবেক মেকানিজিম বুলিয়ে কয়। মানে ই এনেধৰণৰ এটা প্ৰক্ৰিয়া, ধৰি লোৱা এজন মানুহে বেছি পৰিমাণৰ কাৰ্বহাইড্ৰেট খাই দিলে বা অন্য তেনেজাতীয় বস্তু খালে, যিটো কাৰণে তেওঁ তেজত কি হ'ল, গ্লুক'জৰ পৰিমাণ বাঢ়ি গ'ল। আৰু বাঢ়ি যোৱাৰ লগে লগে সেই গ্লুক'জটোক ডিগ্ৰেডেশ্যন কৰিবৰ কাৰণে, ভাঙি তাৰ পৰা এনাৰ্জি উৎপন্ন কৰিবৰ কাৰণে আমাৰ পেংক্ৰিয়েছে যিমান লাগে সিমান পৰিমাণৰ ইনচুলিন চিক্ৰিশ্যন কৰি দিলে। যে এই গ্লুক'জ তেজত থকা গ্লুক'জৰ লগত সংগতি ৰাখি ইনচুলিন কিহে নিঃসৰণ কৰি দিলে, আমাৰ পেংক্ৰিয়েছে। এই যে ইটোৰ লগত সিটোৰ সম্পৰ্ক, যে আমাৰ শৰীৰত যেতিয়া কোনোবা এটা হৰম'ন দৰকাৰ হয় বা যিমান পৰিমাণে দৰকাৰ হয়, সিমান পৰিমাণেহে আমাৰ শৰীৰটোৱে বা নিৰ্দিষ্ট এণ্ডক্ৰাইন গ্লেণ্ডটোৱে নিঃসৰণ কৰি দিয়ে। আৰু আমাৰ শৰীৰৰ এই প্ৰক্ৰিয়াটোকে ফিডবেক মেকানিজিম বুলি কয়। মানে শৰীৰটোক যিমান প্ৰয়োজন হৈছে সিমান পৰিমাণৰ হৰম'ন অৰ্গেনটোৱে নিঃসৰণ কৰি দিছে। বুজি পালা? মনত ৰাখিবা, এই ফিডবেক মেকানিজিমটো হৈছে এটা বিশেষ মেকানিজিম। ছাত্ৰ ছাত্ৰীসকল, আমাৰ কিডনীৰ বা বৃক্কৰ ঠিক ওপৰতে দুটা হালধীয়া ৰঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি মানে এণ্ডক্ৰাইন গ্লেণ্ড আছে। এই অন্তঃস্ৰাৱী গ্ৰন্থিটোক অধিবৃক্ক, ইংৰাজীত এড্ৰিনেল গ্লেণ্ড বুলি কোৱা হয়। এই এড্ৰিনেল গ্লেণ্ডেও বহুত হৰম'ন নিঃসৰণ কৰে। এই হৰম'নবোৰৰ ভিতৰত এড্ৰিনেলিন এবিধ মুখ্য হৰম'ন। এই হৰম'নে আমাৰ হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেৰ্কেটুৱা দেখিছা নিশ্চয়। এই কেৰ্কেটুৱাবোৰে ভয় খালে কেনেদৰে নোমবোৰ থিয় কৰি দিয়ে লক্ষ্য কৰিছানে? আমাৰো ভয় খালে বুকুখন কিন্তু ধপধপায়, হয় নহয় বাৰু?
এনে ধৰণৰ কাৰ্যবোৰ স্নায়ুতন্ত্ৰৰ নিয়ন্ত্ৰণৰ দ্বাৰাই হয় তেনে নহয়। এনে কাৰ্যত বহু পৰিমাণৰ অন্তঃস্ৰাৱী গ্ৰন্থিৰ হৰম'নৰ প্ৰভাৱো দেখা যায়। এনে কাৰ্য অকল মানুহৰে যে হয় সি নহয়, এনে কাৰ্য অন্যান্য স্তন্যপ্ৰায়ী প্ৰাণীবোৰৰ ক্ষেত্ৰতো দেখা যায়। এড্ৰিনেলিন নিঃসৰণ হ'লে এই হৰম'ন পোনপটীয়াকৈ ৰক্ত প্ৰবাহত প্ৰৱেশ কৰে আৰু নিৰ্দিষ্ট অংগ মানে টাৰ্গেট অৰ্গেন য'ত ইয়াৰ কাম থাকে তাত পায়গৈ। আৰু এই নিৰ্দিষ্ট অংগবিলাকৰ ভিতৰত এড্ৰিনেলিনৰ নিৰ্দিষ্ট অংগ হৃদযন্ত্ৰও এটা নিৰ্দিষ্ট অংগ। এই হৰম'নে হৃদযন্ত্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে। ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়, ফলত পেশীবোৰত অক্সিজেন যোগান বৃদ্ধি পায়। আচলতে ধমনীবোৰেৰে আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যায়, ফলত কংকাল পেশীলৈ তেজৰ প্ৰবাহ বাঢ়ি যায়। মধ্যছাদা কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস প্ৰশ্বাসৰ ৰেট বৃদ্ধি পায়। এই যে হৰম'ন নিঃসৰণৰ পৰা পেশী সংকোচন হোৱা, হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পোৱা, কংকাল পেশীলৈ ৰক্ত প্ৰবাহৰ মাত্ৰা বঢ়া, শ্বাস প্ৰশ্বাসৰ ৰেট বঢ়া, এই সকলোকে একেদৰেই গোটালে এটা শাৰীৰিক ক্ৰিয়া হৈ পৰে। আৰু এই সকলোকেই একেলগে এক প্ৰকাৰৰ সমন্বয় বুলি ক'ব পৰা যায়। এনেদৰেই হৰম'নবোৰে সমন্বয় অৰ্থাৎ কোঅৰ্ডিনেশ্যনৰ কাম সমাপন কৰে। বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এই অন্তঃস্ৰাৱী গ্ৰন্থিৰ ওপৰত ইমানখিনি কথাই ক'লোঁ। তোমালোকে এই অন্তঃস্ৰাৱী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিলাকে কি কি কাম কৰে মোটামুটি এটা ধাৰণা কৰিব পাৰিলা। আৰু এইবিলাক যে ৰাসায়নিক সমন্বয় তাৰ বিষয়ে তোমালোকে ধাৰণা কৰিব পাৰিলা। এতিয়া মোৰ বিশ্বাস তোমালোকে মই ইতিমধ্যে দেখুওৱা ভিডিঅ' কেইটাত যে নিয়ন্ত্ৰণ আৰু সমন্বয়কৰ ওপৰত কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি এইখিনি যদি তোমালোকে ভালদৰে চোৱা, ইয়াত লিখি দিয়া কথাখিনি যদি ভালকৈ পঢ়া, তেতিয়াই তোমালোকৰ এই পাঠটো একদম সহজ হৈ পৰিব। আৰু এই ভিডিঅ'টো চাই তোমালোকে কিতাপখন অকণমান পঢ়ি দিলেই এই কথাখিনি বুজি পাবা। তোমালোকে ভালদৰে পঢ়িবা। তোমালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল। আৰু বিশেষকৈ এই ভিডিঅ'কেইটা চাই ল'লেই তোমালোকৰ কিতাপখন পঢ়িবলৈ সহজ হ'ব। বুজি পালা? আৰু কিতাপত যেনেদৰে আছে মই তেনেদৰেই কামখিনি কৰিবলৈ যত্ন কৰিছোঁ। কিন্তু কিতাপত থকা কথাখিনিৰ ওপৰতো অতিৰিক্ত কথা কিছুমান বিশেষ ইনফৰ্মেশ্যন কাৰণে তোমালোকক জনাই গৈছোঁ। তোমালোকে সেই কথাখিনিৰ ওপৰতো গুৰুত্ব দিবা। সেইখিনিয়ে তোমালোকৰ ভৱিষ্যত জীৱনত বহুখিনি সহায় কৰিব বুলি মোৰ বিশ্বাস। হ'ব, আজিলৈ আহোঁ। ধন্যবাদ।